বন্ধু বান্ধৱীসকল, আজি মই পাঠ কৰিব গৈ আছোঁ শ্ৰীমদ গোস্বামী তুলসীদাস বিৰচিত শ্ৰী ৰামচৰিত মানসৰ বালকাণ্ড। এই ৰামচৰিত মানসৰ প্ৰথম এটি ভাগ মই আগতে পাঠ কৰি থোৱা আছে। আজি মই দ্বিতীয় ভাগটি পাঠ কৰিব ওলাইছোঁ। দুখ সুখ, পাপ পুণ্য, দিন ৰাতি, সাধু অসাধু, সুজাতি কুজাতি, দানৱ দেৱতা, উচ্চ নীচ, দৰিদ্ৰ, কাশী মগধ, গংগা কৰ্মনাশা, মাৰৱাৰ মালোৱা, ব্ৰাহ্মণ কছাই, স্বৰ্গ নৰক, অনুৰাগ বিৰাগ, এই সকলো পদাৰ্থ ব্ৰহ্মাৰ সৃষ্টিতেই আছে। বেদ আৰু শাস্ত্ৰই সেইবিলাকৰ গুণ অৱগুণৰ বিভাগ কৰি দিছে। বিধাতাই গুণ দুখময় এই জড় চেতন বিশ্বৰ সৃষ্টি কৰিছে, কিন্তু সাধুৰূপী হংসই দুখৰূপী পানী এৰি গুণৰূপী গাখীৰহে গ্ৰহণ কৰে। বিধাতাই যেতিয়া এইদৰে হংসৰ নিচিনা বিবেক প্ৰদান কৰে, তেতিয়া মনে দুখ এৰি গুণৰ প্ৰতি অনুৰক্ত হয়। কিন্তু কাল আৰু কৰ্মৰ প্ৰভাৱত সৎলোকেও মায়াৰ বশৱৰ্তী হৈ কেতিয়াবা ভাল কাম কৰিবলৈ পাহৰি যায়। ভগৱানৰ ভক্তই যেনেকৈ সেই ভুল শুদ্ধ কৰি লয় আৰু দুখৰূপী দুখ নাশ কৰি বিমল যশ দিয়ে, সৎসংগ পৰি দুষ্টয়ো তেনেকৈ কেতিয়াবা ভাল কাম কৰে, কিন্তু কেতিয়াও নষ্ট নোহোৱা তাৰ মলিন স্বভাৱ দূৰ নহয়। যিবোৰ লোক বেশধাৰী অৰ্থাৎ চলনাকাৰী, তেওঁলোককো সুন্দৰ সাধুৰ নিচিনা বেশভূষাত দেখি বেশভূষাৰ বাবে সংসাৰে পূজা কৰে, কিন্তু এদিন তেওঁলোকৰ আচল ৰূপ ধৰা পৰে। শেষলৈকে তেওঁলোকে প্ৰবঞ্চনা কৰিব নোৱাৰে, যেনেদৰে কাল নেমি ৰাৱণ আৰু ৰাহু ধৰা পৰিছিল। বেয়া বেশভূষা ধাৰণ কৰিলেও সাধুৰ সন্মানহে কৰা হয়, যেনেকৈ সংসাৰত জাম্বুৱান আৰু হনুমানৰ সন্মান হ'ল। কুসংগৰ পৰা হানি আৰু সুসংগৰ পৰা লাভ হয়, এই কথা বেদত উল্লেখ আছে আৰু লোক সমাজেও জানে। বতাহৰ লগত ধূলি আকাশলৈ উঠে আৰু সেই ধূলি তললৈ বৈ অহা বৰষুণৰ পানীৰ লগত মিলি বোকাত মিহলি হয়। সন্তৰ ঘৰত শালিকা ভাটৌৱে ৰাম ৰাম কীৰ্তন কৰে আৰু দুষ্টৰ ঘৰৰ শালিকা ভাটৌৱে গালি গালাজ কৰে। কুসংগত পৰাৰ কাৰণে ধোঁৱাক এলান্ধু বুলি কোৱা হয় আৰু সুসংগত পৰি সেই ধোঁৱা সুন্দৰ চিয়াহী হৈ পুৰাণৰ ধৰ্মশাস্ত্ৰ লিখাৰ যোগ্য হয়। সেই ধোঁৱা আকৌ জল অগ্নি আৰু বায়ুৰ লগ লাগি মেঘ হৈ জগতৰ প্ৰাণ প্ৰদানকাৰী হৈ উঠে। গ্ৰহ ঔষধ পানী বায়ু আৰু বস্ত্ৰ, এই সকলোবোৰেও কুসংগ আৰু সুসংগ পাই সংসাৰত বেয়া আৰু ভাল পদাৰ্থ ৰূপে পৰিগণিত হয়। এই কথা জ্ঞানী আৰু বিচাৰশীল লোকেই জানিবলৈ সক্ষম হয়। মাহাতুৰ কৃষ্ণ আৰু শুক্ল দুয়ো পক্ষত পোহৰ আৰু আন্ধাৰ সমানেই থাকে, কিন্তু বিধাতাই এই দুয়োৰে নামকৰণ বেলেগ বেলেগ কৰিলে। এটাৰ নাম শুক্ল আৰু আনটোৰ নাম কৃষ্ণ দিলে। এই পক্ষক চন্দ্ৰমাৰ বৃদ্ধিকাৰী আৰু আনটোক হ্ৰাসকাৰী বুলি ভাবি সংসাৰে এটাক সুযশ আৰু আনটোক অপযশ দিছে। সংসাৰত যিমানবিলাক জড় আৰু চেতন জীৱ আছে, ৰামময় জ্ঞান কৰি সদায়ে সেই সকলোৰে কৰজোৰে বন্দনা কৰোঁ। দেৱতা দৈত্য মানুহ নাগ পক্ষী প্ৰেত পিতৃগণ গন্ধৰ্ব কিন্নৰ আৰু নিশাচৰ সকলোকে মই প্ৰণাম কৰোঁ। এতিয়া সকলোৱে যেন মোক কৃপা কৰে। 84 লক্ষ যোনিত 4 প্ৰকাৰৰ স্বদেশ অণ্ডজ উদ্ভিদ জৰায়ুজ জীৱ পানী পৃথিৱী আৰু আকাশত থাকে, সেই সকলোৰে পৰিপূৰ্ণ এই সমস্ত জগতক শ্ৰী সীতা ৰামময় জানি দুয়ো হাত জুৰি প্ৰণাম কৰোঁ।
মোক নিজৰ দাস বুলি জানি কৃপাৰ ভাণ্ডাৰ আপোনালোক সকলোৱে মিলি চল চাতুৰি এৰি মোক কৃপা কৰক। নিজৰ বুদ্ধি বলৰ ওপৰত মোৰ ভৰসা নাই, সেয়েহে সকলোৰে ওচৰত মিনতি কৰিছোঁ। মই শ্ৰী ৰঘুনাথৰ গুণৰ বৰ্ণনা কৰিব বিচাৰিছোঁ, কিন্তু মোৰ বুদ্ধি কম আৰু শ্ৰীৰামৰ চৰিত্ৰ গভীৰ। সেইকাৰণে একো উপায় পোৱা নাই, অৰ্থাৎ কোনো লেশমাত্ৰ উপায় দেখাই নাই। মোৰ মন আৰু বুদ্ধি তুচ্ছ, কিন্তু মনোৰথ অভিলাষ অতি উচ্চ। মোৰ বুদ্ধি অত্যন্ত তুচ্ছ আৰু অভিলাষ অতি উচ্চ। ইচ্ছা অমৃত পোৱাৰ, কিন্তু জগতত মোৰ ভাগ্যও ঘোলাও নাই। সজ্জনসকলে মোৰ ধৃষ্টতা ক্ষমা কৰি মোৰ বালক বচন বুলি যেন অগ্ৰহেৰে শুনে। শিশুৰ ঠুনুক ঠানাক মাত কথা মাক পিতাকে আনন্দ মনেৰে শুনে, কিন্তু ক্ৰূৰ কুটিল আৰু কুবিচাৰশীল ব্যক্তিসকলে যিয়ে পৰৰ দুখকে ভূষণ বুলি ভাবে, অৰ্থাৎ যিসকলে পৰৰ দুখহে ভাল পায়, তেওঁলোকে হাঁহিব। ৰসালেই হওক বা ৰসহীনেই হওক, নিজৰ কবিতা কাৰ ভাল নালাগে, কিন্তু যি লোকৰ ৰচনা শুনি আনন্দিত হয়, এনে উত্তম লোক জগতত বিৰল। হে ভাই, সংসাৰত পুখুৰী আৰু নদীৰ নিচিনা মানুহৰ সংখ্যাই অধিক, যি পানী পায়। তুলসী দাসজীয়ে কৈছে যে শ্ৰী ৰঘুনাথৰ কথা কল্যাণকাৰী আৰু কলিযুগৰ পাপ হৰণকাৰী। মোৰ এই ৰসবিহীন কবিতাৰূপী নদীৰ পানীৰ গতি পবিত্ৰ গংগা নদীৰ গতিৰ নিচিনা বক্ৰ। প্ৰভু শ্ৰী ৰঘুনাথৰ সুযোগ সংগ লাভ কৰি এই কবিতা সুন্দৰ হৈছে আৰু সজ্জনসকলৰ মনোমত হৈ যাব। শ্মশানৰ অপবিত্ৰ ছাইও শ্ৰী মহাদেৱৰ শৰীৰৰ সংগ পাই মনোৰম হয় আৰু স্মৰণ মাত্ৰেই পবিত্ৰকাৰী হয়। ৰাম যশৰ সংগ লাভ কৰাৰ কাৰণে মোৰ কবিতা সকলোৱে অত্যন্ত ভাল পাব। যেনেদৰে মলয় পৰ্বতৰ সংগত যিকোনো কাঠ চন্দন হৈ বন্দনীয় হৈ পৰে, কোনোবাই জানো কাঠ তুচ্ছতাৰ বিষয়ে বিচাৰ কৰে? কাজলী গৰুৰ ৰং কলা হোৱা স্বত্তেও তাৰ গাখীৰ অতি বিশদ আৰু গুণময়ী হয়, ইয়াকে ভাবি মানুহে পান কৰে। সেইদৰে গ্ৰাম্য ভাষাত লিখা হ'লেও সীতা ৰামৰ যশৰ কথা আছে বুলি জ্ঞানীগণে ইয়াক অতি হেঁপাহেৰে গাব আৰু শুনিব। মণি মাণিক আৰু মুক্তাৰ যি সুন্দৰ ৰূপ আছে, সেয়া সৰ্প পৰ্বত আৰু গজৰাজৰ শিৰত শোভা নাপায়। ৰজাৰ মুকুট আৰু তৰুণী স্ত্ৰীৰ শৰীৰৰ পালেহে অধিক শোভা পায়। এইদৰে বুদ্ধিসম্পন্ন লোকে কয় যে সুকবিৰ কবিতা এঠাইত উৎপন্ন হয় আৰু শোভা অন্য এঠাইত পায়, অৰ্থাৎ কবিৰ বাণীৰে উৎপন্ন হোৱা কবিতা তাতেই শোভা পায় য'ত তাৰ বিচাৰ প্ৰচাৰ তথা তাত বৰ্ণিত আদৰ্শৰ গ্ৰহণ আৰু অনুসৰণ কৰা হয়। কবিৰ স্মৰণ কৰা মাত্ৰেই তেওঁৰ ভক্তিৰ কাৰণে মা সৰস্বতী ব্ৰহ্মলোক এৰি দৌৰি আহে। কবিৰ স্মৰণ মাত্ৰেই এৰি অহা সৰস্বতীয়ে যি পৰিশ্ৰম, সেয়া শ্ৰী ৰামচৰিত ৰূপী সৰোবৰৰ পানীত স্নানৰ অবিহনে আন কৌটি উপায়েও দূৰ নহয়। কবি আৰু পণ্ডিতসকলে এনে বিচাৰ কৰি কলিযুগৰ পাপ হৰণকাৰী শ্ৰীহৰিৰ গুণ গান কৰি থাকে। সংসাৰী মানুহৰ গুণ গান কৰিলে মা সৰস্বতীয়ে কপালত খুন্দিয়াই অনুশোচনা কৰে। মই কিয় এই কবিয়ে মতাত আহিলোঁ? বুদ্ধিমান লোকে হৃদয়খনক সাগৰ, বুদ্ধিক শামুক, সৰস্বতীক ছাতি নক্ষত্ৰৰ সমান বুলি কয়। এই হৃদয় সাগৰত বিচাৰৰূপ জলৰ বৰষুণ হ'ল। মুক্তা মাণিক সদৃশ ধুনীয়া কবিতা ৰচনা হয়। সেই কবিতাৰূপী মুক্তামণিক যুক্তিৰে ছিদ্ৰ কৰি ৰামচৰিত ৰূপী সুন্দৰ সূতাৰে গাঁঠি সজ্জন লোকে নিৰ্মল হৃদয়ত ধাৰণ কৰে, যাৰ দ্বাৰা গভীৰ অনুৰাগ ৰূপ শোভা হয়। তেওঁলোকে অত্যাধিক প্ৰেম লাভ কৰে, যিয়ে ভয়ানক কলিযুগত জন্ম লৈছে, যাৰ কৰ্ম কাউৰীৰ দৰে অথচ বেশভূষা ৰাজহংসৰ দৰে, যিয়ে বেদোক্তা পথ এৰি কুপথে যায়। তেওঁলোক
কপটতাৰ প্ৰতিমূৰ্তি স্বৰূপ আৰু কলিযুগৰ পাপৰ ভাণ্ডাৰ। যিজন ব্যক্তিয়ে নিজকে ৰামভক্ত বুলি পৰিচয় দি চলনা কৰে, যি ধন লোভ ক্ৰোধ আৰু কামনাৰ দাস আৰু যি দপদপাই থাকে, ধৰ্মধ্বজাকাৰী, ধৰ্মৰ ধ্বজা উৰাই ব্যৱসায় কৰে আৰু কপটৰ ব্যৱসায় কৰে, এনেধৰণৰ লোকসকলৰ ভিতৰত ময়েই প্ৰথম। মোৰ নিজৰ দুখৰ বিষয়ে ক'বলৈ গ'লে কথা বহুত বিস্তাৰিত হৈ যাব আৰু কোনো পাৰ নাপাম। সেইকাৰণে মই নিজৰ কেইটামান অৱগুণৰ বৰ্ণনা কৰিছোঁ। সংক্ষিপ্ততে বুদ্ধিমান লোকে বুজিব। মোৰ অনেক প্ৰকাৰৰ বিনতি উপলব্ধি কৰি কোনেও এই কথা শুনি মোক দুখ নিদিয়ে। ইয়াৰ পিছতো যদি কোনোবাই সন্দেহ কৰে তেওঁ মোতকৈ মূৰ্খ আৰু দৰিদ্ৰ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজি শ্ৰী ৰামচৰিত মানসৰ পাঠ এই বালকাণ্ড ইয়াতে সামৰণি মাৰিলোঁ। অহা খণ্ডত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ।